আমাৰ শ্ব'খন কেঞ্চেল হোৱাৰ পাছত যেতিয়া এখন ওলোৱাৰ পাছত ওলাই যেতিয়া শ্ব' এখন কেঞ্চেল হৈ যায় তেতিয়া মন চন বহুত মানে বেয়া লাগি যায়। ৰাতি আমাক জনোৱাই নাই যে শ্ব'খন ৰাতি হ'ব নে ৰাতিপুৱা হ'ব। নহয় এতিয়া আছে। তাৰপিছত আমি দুগৰাকী পাগল হৈ গৈছো মানে হে এতিয়া আছে। মেক্সিমাম 99% শ্ব' আমি ৰাতিয়ে কৰোঁ আৰু যদি ৰাতিপুৱা হয় সেইটো উল্লেখ কৰিব লাগিব। নমস্কাৰ ৰাইজ, আজি আমাৰ এখন অনুষ্ঠান আছিলে আৰু অনুষ্ঠানখন বাতিল কৰিছে এটা ইভেণ্ট মেনেজমেণ্টে। আমাৰ কমিটিৰ লগতো বেয়া হোৱা নাই, আমাৰ ৰাইজৰ লগতো বেয়া হোৱা নাই, কিন্তু আমাৰ বেয়া হৈছে সেই ইভেণ্ট মেনেজমেণ্টটোৰ লগত। কিয় হৈছে মই কৈ আছোঁ এতিয়া। আমি যিহেতু অনুষ্ঠান আপোনালোকে দেখিব পাইছে, আমি একদম ৰেডি, এতিয়াও কাপোৰতে আছোঁ এই 12টাৰ পৰা। আমাৰ এতিয়া গধূলি 6টা বাজি হ'ল। আমাৰ শ্ব'খন কেঞ্চেল হোৱাৰ পাছত যেতিয়া এখন ওলোৱাৰ পাছত ওলাই যেতিয়া শ্ব' এখন কেঞ্চেল হৈ যায় তেতিয়া মন চন বহুত মানে বেয়া লাগি যায়। চ' আমি ভাবিছোঁ যে ওলালোৱে যেতিয়া আমি অকণমান এইফালে আহি যাওঁ, চন্দ্ৰপুৰৰ ফালে আমি অকণমান ওলাই আহিলোঁ মনটো ভাল লগাবলৈ। তাৰপাছত যে এতিয়া আমি এটা নিউজ চেনেলত এটা নিউজ পালোঁ এণ্ড উই আৰ শ্বকড কি হে এইটো কেনেকৈ হ'ব পাৰে মানে। লাইক ফাৰ্ষ্ট অফ অল তাহাঁতে আমাৰ শ্ব'খন মেনেজ কৰি আছিলে, সেই ইভেণ্ট মেনেজমেণ্টটোৱে তাহাঁতি আমাক জনোৱাই নাই যে শ্ব'খন ৰাতি হ'ব নে ৰাতিপুৱা হ'ব। আমাক 10:30 বুলি কৈ থৈছে, আমাক একবাৰো কোৱা নাই যে ৰাতি নে ৰাতিপুৱা। ইভেন আমাৰ এগ্ৰিমেণ্টতো তেওঁলোকে AM-টো কাটি থৈ দিছে, PM-টো কাটি থৈ দিছে। আনকি আপোনালোকে পুলিচে যেতিয়া ফৰেনচিক ৰিপৰ্ট যদি চাই নিজে কৰি চাব পাৰে ন, তেতিয়া নিজে গম পাব যে সেই ইভেণ্ট মেনেজমেণ্টটোৱে কাটি দিছে, মানে AM-টো কাটিছে, PM-টো কাটিছে। এটা যদি ভালকৈ তই মেনেজ কৰি আছ অবভিয়াছলি ক'ব লাগিব যে ৰাতিপুৱা হৈ আছে নে ৰাতি হৈ আছে, সেইটো জনোৱাটো মানে একদম ইম্পৰ্টেণ্ট। আৰু আপোনালোকে কওকচোন, আমাক মেক্সিমামে আমি ৰাতি শ্ব' কৰোঁ, তো মেক্সিমাম আমি কি ভাবিম যে যদি 10:30 বুলি টাইম কয় আমাক, আমি কি বুলি ভাবিম? আপোনালোকে নিজে ভাবক। 99% মানুহে ভাবিব যে ৰাতি শ্ব'খন আছে, বিকজ আমি মেক্সিমাম 99% শ্ব' আমি ৰাতিয়ে কৰোঁ। আৰু যদি ৰাতিপুৱা হয় সেইটো উল্লেখ কৰিব লাগিব। আৰু উল্লেখ কৰাটোতো দূৰ, তাতে AM বুলি লিখিব লাগিব, গতিকে সেইটো কাটি দিয়া গৈছে। তাৰপাছত যে ৰাতিপুৱা ফোন কৰিছে তোমালোকৰ শ্ব'খন তোমালোকে ওলাই আহিলে নাই এনেকৈ কৈছে। আমি কৈছোঁ ওলাই আহিলা মানে? কৈছে ওলালে নাই। আমি কৈছোঁ ওলোৱা এতিয়া কিয়, আমাৰ শ্ব'খনতো ৰাতি আছে। কৈছোঁ নহয় এতিয়া আছে। তাৰপিছত আমি দুগৰাকী পাগল হৈ গৈছোঁ মানে হে এতিয়া আছে। তাৰপিছত আমি কৈছোঁ যে ঠিক আছে আমি গৈ আছোঁ তেন্তে। আমি বুজিছোঁ আমি মানুহখিনিৰ কষ্ট বুজিছোঁ। আমি কিন্তু একো আৰ্গুমেণ্টো নাই কৰা। আমি ঠিক আছে আমি যাম, খালি অকণমান দেৰি হ'ব দাদা, আপুনি এটা কাম কৰক 1:30লৈ এক্সটেণ্ড কৰক। তাৰপাছত তেওঁলোকে কৈছে প্ৰথমে হ'ব বুলি। তাৰপিছত চবকে মাতি দিছোঁ, আনকি আমাৰ মেকআপ আৰ্টিষ্ট, ফটোগ্ৰাফাৰ চবকে মাতিছোঁ, আমাৰ ল'ৰাখিনি চবকে মাতি দিছোঁ। মাতাৰ পাছত চববোৰ আহিও গৈছে। আমি ইমান জল্দি কেতিয়াও ওলোৱা নাই চাগে লাইফত, আজি যেনেকৈ ওলাইছোঁ। ওলোৱাৰ পাছত যায় সেই ইভেণ্ট মেনেজমেণ্টটোৱে আমাক কণ্টেক্ট কৰিছে। অলপ যেতিয়া আমি ৰেডি হৈছোঁ, ঘৰৰ পৰা ওলাব লৈছোঁ আৰু আমি কৈছোঁ যে আমি যাব ওলাইছোঁ, তেতিয়া তাহাঁতি কৈছে যে নাই শ্ব'খন কেঞ্চেল। হে তেতিয়া বহুত বেয়া লাগিছে।